নমস্কাৰ মই আপোনালোকক আজি এইটো বিশেষ দিনৰ বাবে সকলোকে শুভেচ্ছা জনালোঁ আজি হৈছে বিশ্ব পৰিৱেশ দিৱস 5 জুনত গোটেই বিশ্বতেই আমি গছ পুলি বা ৰূপায়ণ কৰাৰ যেটো গছ পুলি ৰোৱাৰ কাৰ্যসূচী আমি পালন কৰোঁ গোটেই বিশ্বতে গতিকে ইয়াৰ দ্বাৰা আমি মেছেজ দিওঁ আৰু কোঅপাৰেশ্যন গোটেই বিশ্বক যে আসলে আমাৰ পৰিৱেশটো আমি কিয় ভাল কৰি ৰাখিব লাগে গছ ৰুলে আসলে কিমান বিধ উপকাৰ হয় আমাৰ কাৰণে যেটো গছ কাটিলে কিমান প্ৰবলেম হ'ব পাৰে তাৰ বিষয়ে যাতে এৱাৰনেছ হয় সজাগ হয় তাৰ বাবে আজি দিনটোতে সকলো বিশ্বতে সমগ্ৰ বিশ্বত সকলোৱে গছ পুলি ৰুৱে হেহে ময়ো আজি মোৰ বাগিচাত মই কিছুমান গছ পুলি অলৰেডি ৰুই থৈছোঁ এয়া দেখিছে এয়া গছ দুটা টাবত আছে আৰু বিভিন্ন আৰু আপেল এয়া দেখিছে আৰু এটা গছ লেমন গছ আৰু বিভিন্ন ধৰণৰ গছ অলৰেডি আছে আপোনালোকে বাৰীত চাইছে নিম গছ আৰু কিছুমান বিশেষ গছ আছে যেনে এইটো হৈছে নিম এইটো হৈছে এলোভেৰা যেটো আমাৰ স্কিনৰ কাৰণে পিছফালে আছে স্কিনৰ কাৰণে ভাল এলোভেৰাটো ৰুই থৈছোঁ অলৰেডি আৰু এটা গছ ৰুলোঁ ইয়াত ক'ত আছিলে এইটো নিম কাজি নেমু গছ আজি ৰোৱা হ'ল আৰু দুজোপা গছ ৰুলোঁ মই চাবলৈ গৈ আছোঁ এজোপা কি গছ আছিলে কৰ্দৈ ষ্টাৰ ফ্ৰুট বুলি কয় ইংলিছত কৰ্দৈ আৰু হিজো টেপৰ টেঙা এইটো হৈছে টেপৰ টেঙা তো 5 পৰা 10 জোপা গছ মই 5 পৰা 10 জোপা গছ অলৰেডি মই ৰুলোঁ আমি সকলোৱে ঘৰৰ মানুহে মিলি পেলাই আৰু বাগিচাত আগৰ পৰাই গছ আছে গতিকে এই ধৰে আমি সকলোৱে সজাগ হ'ব লাগে কেৱল আজি বিশ্ব পৰিৱেশ দিৱস কাৰণেই যে আমি দেখাবৰ বাবে গছ ৰুইছোঁ সেয়ে নহয় আমি আচলতে গছ ৰোৱাটো এটা অভ্যাস কৰিব লাগে হেহে আজি যাতে এই ভিডিঅ'ৰ দ্বাৰা সকলো ৰাইজলৈ এটা সজাগতা বা এটা পজিটিভ এপ্ৰোচ যায় যাতে ইয়াৰ দ্বাৰা আপোনালোকে প্ৰেৰিত হয় গছ ৰোৱাৰ বাবে হেহে তাকে লৈ আজি মই দেখালোঁ আপোনালোকক গছ ৰোৱাৰ এই ভিডিঅ'টো